শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। গোলাঘাট নগৰ প্ৰাথমিক নামঘৰ আমি আজি কেইবাবছৰো এনেকৈ যিবিলাক ভালদৰে পাছ কৰিছে আমি সকলোকে যোৱা বছৰ কেইবাজনো আছিলে আমি বছৰি তেনেকৈ সম্বৰ্ধনা এটা জনাওঁ। এখন গামোচাৰে হ'লেও দুখী অৱস্থা আমি তেনেকৈ মানে সকলোকে আগবাঢ়ি যোৱাটো আমি উদগনি দিওঁ আৰু ভৱিষ্যত যে এখেতলোকে ভাল মানুহ হয় আমি সেইটোৱে ঈশ্বৰৰ ওচৰত কামনা কৰোঁ আৰু আমি নামঘৰ ভাগত এভাগি শৰায়ো দিওঁ যে প্ৰভুৱে যাতে এখেতলোকক ভালে কুশলে ভৱিষ্যত উজ্জ্বল কামনা কৰে। সেয়ে আমাৰ আজি 3গৰাকী আছিলে, এগৰাকী 95, এগৰাকী 91, এগৰাকী 80 কিমান। এই শিক্ষাৰ্থীসকল ক'ৰ পৰা নিৰ্বাচন কৰা হৈছে মানে আপোনালোকৰ আমাৰ প্ৰাথমিকৰ কৰা হৈছে আৰু তেনেকৈ আমাৰ কেইবাটাও হেৰিত আছে। আমাৰ আঞ্চলিকতো কৰিব, কেইবাখনো মানে প্ৰাথমিক লগ লাগি আঞ্চলিকত কৰিব আৰু কেইবাখনো আঞ্চলিক লাগি জিলাতো কৰিব। জিলাত অলৰেডি হৈ গ'ল, আমাৰ প্ৰাথমিকতে আজি কৰা হৈছে। উল্লেখযোগ্য যে গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ অন্তৰ্গত নামঘৰৰ একে খেলৰ সন্তানসকলৰ মাজত এইবাৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক নামঘৰ প্ৰাংগণতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ভাল লাগিছে মানে তাইৰ জৰিয়তে আমি পাইছোঁ যে এইটো তাই বহুত ভাল লাগিছে আমাৰ আৰু তেনেকুৱা। তাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, তাই 95.6। আৰু ক'বলৈ মানে তাই মানে কৈছে আৰু ভালকৈ এইবাৰ আৰু অলপ ভালকৈ পঢ়িব লাগিব আৰু 11, 12টো অকণমান 10ত অকণমান ঢিলাই দি ইমানকৈ বেছি হেৰি কৰা নাছিলে। তে এইবাৰ কি হয় আৰু তাই এনেই নিট দিয়াৰ মনটো আছে আৰু বাকী কি হয় যোনফালে যাই যাব আৰু ভাল হ'লেই হ'ল মুঠতে আৰু। কৃতি ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আৰু মংগল কামনাৰে নামঘৰৰ তৰফৰ পৰা শৰাই আগবঢ়োৱাৰ লগতে মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত শাখাৰ বিষয়ববীয়া, নামঘৰৰ ৰাইজৰ লগতে অভিভাৱকসকল উপস্থিত আছিল। সঁচাকৈ পিতৃ মাতৃ হৈছে গৌৰৱান্বিত, ল'ৰাৰ বা ছোৱালী এনেকুৱা সাফল্য সকলো পিতৃ মাতৃক গৌৰৱান্বিত কৰে। আমিও সেইদৰে গৌৰৱান্বিত হৈছোঁ আৰু ল'ৰাৰ ভৱিষ্যত উন্নতি কামনা কৰিছোঁ আৰু ইয়াত অহা সকলো ল'ৰা ছোৱালী যিসকলে কৃতিত্ব পাইছে তেওঁলোককো সকলোৰে শুভেচ্ছা জনাইছোঁ। কৃতিত্ব আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। সেই নুমলীগড় DPS হয়। ছায়েন্সত আছে 91%। মই বহুতেই সুখী। ইমানত মানে মই যিমান ভাবিছিলোঁ তাতকৈ মানে জোখতকৈ অলপ বেছিয়ে পাইছোঁ। মই ছেকেণ্ড থাৰ্ড। মোৰ নামটো ৰঞ্জন হাজৰিকা। এতিয়া মই ছায়েন্স লৈছোঁ। ছায়েন্সৰ পৰা মই JEE দিম বুলি ভাবিছোঁ। আৰু তেনেকৈ ভালেই লাগিছে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।